মাংস বনাইছো মাংস খাবলৈ আহিব দেই মাংস নহয়ও এয়া কঁঠালৰ মুচি মানুহবোৰে যে কি নাখায় ন কঁঠালটো কোমলীয়াটোও খায় কঁঠালৰ গুটিও খায় কঁঠালো খায় মুঠতে চব খাব আৰু কথা এটা কওঁ বহুত মানুহে ভাবে মই খানা বনাবলৈ নাজানো ময়ো এখন ঘৰৰ পৰাই ডাঙৰ হোৱা ছোৱালী হয় বাৰু ঘৰত থাকোঁতে কেতিয়াও বনাই পোৱা নাছিলোঁ মই তেতিয়া বাহিৰত আছিলোঁ যে তেতিয়া বনাবলৈ শিকিলোঁ হা যাৰ সন্দেহ হয় আহিব খুৱাই দিম হা ঠাই বিশেষকৈ বস্তু কিছুমানৰ নাম বেলেগ বেলেগ হয় ন এই মাছটো দেখিছেনে এইটো মাছ হৈছে বৰিয়লা আমাৰ আপাৰ আচামৰ ফালে কয় বৰিয়লা ইয়াত কয় কি জানে বৰিয়ৰা মানে মোক ইয়াত এইবোৰ নামবোৰ শুনি শুনি ন মই নিজৰ অৰিজিনেল নামবোৰ পাহৰিয়ে গৈছোঁ হাঁহিয়ে উঠে কি মাছ সৰু সৰু মাছ বুলি কওঁ ন কি কৈছ মাছটো বলিঅনা বলিঅনা মোৱা মাছ বৰিয়লা বুলি কওঁ আমি বৰিয়লা মাছ ইমান অকণমানি গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ এইফালে চাওকচোন আমাৰ আৰিয়া শুই উঠিয়ে ডাইৰেক্ট কিতাপ পঢ়াত লাগিছে দেই মানে কি ক'ম আৰু ভালেই বাৰু পিছলৈ যদি এইবোৰ নিয়ম থাকে ন ইফালে ৰুমটো ঠিক কৰি ল'লোঁ আৰু তাইক যে মানে কওঁ ৰুম ঠিক কৰা টাইমত আমনি কৰি থাকে গালি পাৰোঁ যে সেইকাৰণে চক ৰখি আছে সি তাত গৈ এয়া গাটো ধুৱাই দিলোঁ গা ধুই উঠিও ডাইৰেক্ট কিতাপে পঢ়িছে দেই ইমান ভাল ছোৱালীও আমাৰ ছোৱালীজনী BA পঢ়া ছোৱালীও মানে এনেকৈ নপঢ়ে আমাৰ আৰিয়ে যেনেকৈ পঢ়িছে আৰু এটা কাম দেখাই দিম দেই আপোনালোকৰ ঘৰত এইবোৰ হয়নে নহয় চাওকচোন গোটেই এইবোৰ আঁকি ভস্ম কৰিলে ৰং কৰিছিলেহে কৰিডৰটো গোটেইখন আঁকি শেষ কৰি দিলে অ' ভগৱান মই ভাবিছিলোঁ আমাৰ আৰিয়াই এটলিষ্ট নকৰিব গোটেইখন শেষ কৰিলে আপোনালোকৰ ঘৰত ল'ৰা ছোৱালীবোৰে এনেকুৱা কৰিছিলে নাই বাৰু মই বৰ বেয়া পাওঁ এনেকুৱা কৰিলে কোনো এখন ৱাল বাকী নাই টেবুললৈকে মানে বৰ বেয়া দেখিছে আকৌ এইগাল ৰং কৰিব লাগিব চাওক সেইকাৰণে বহুত মানুহে ল'ৰা ছোৱালীবোৰ ডাঙৰ নোহোৱালৈকে ঘৰবোৰ যে ৰং নকৰে এয়া চাওকচোন গোটেই শেষ কৰি পেলালে আপোনালোকৰ কৰেনে ৰাতিপুৱা গধূলি পঢ়িয়ে ভাত থাকে খোৱাৰ আগতো পঢ়িছে দেই পঢ়িয়ে আছে হা কি খাবা এতিয়া ভাত কিহৰ লগত খাবা অঁ ভাত খাই তাৰপিছত কি কৰিবা কিতাপ পঢ়িবা আকৌ